ওপৰত জুবিন গাৰ্গৰ সম্পত্তিৰ ওপৰত কাৰ চকু আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি এটা মন্তব্য কৰিছে যি মন্তব্যৰ পিছত এটা সমগ্ৰ ৰাজ্যবাসী বা জুবিন অনুৰাগীসকলে এই প্ৰশ্নটো কৰিছে কাৰণ জুবিন গাৰ্গক জানি বুজি তেওঁৰ কাষত থকা একাংশই মত খুৱাইছিল যাতে তেখেতৰ টকা সম্পত্তি যিমান আছে সকলো লুটিব পাৰে আৰু ইতিমধ্যেই জুবিন গাৰ্গৰ টকা কিদৰে লুটা হৈছিল সেয়া এছআইটিৰ চাৰ্জশিটত দাখিল কৰা হ'ব তন্ন কৰি লিখা হ'ব সকলো কথা আৰু এছআইটিৰ হাতত এনে বহু ভয়ংকৰ তথ্য ইতিমধ্যে আহি পৰিছে সেইকাৰণে মুখ্যমন্ত্ৰী আগতে কৈছিল যে এয়া সিঙ্গাপুৰত যেটো ঘটনা সংঘটিত হৈ গল 19 সেপ্টেম্বৰত হেতু কোনো দুৰ্ঘটনা নহয় হেতু এটা হত্যাকাণ্ড আৰু জুবিন গাৰ্গক কি কাৰণে হত্যা কৰা হল তাৰ কাৰণ যদি খুচৰিবলৈ যাও এছআইটিৰ সেই চাৰ্জশিটত কিন্তু এনেকুৱা কিছুমান ভয়ংকৰ তথ্য আহিছে যিবোৰ টকাৰ লেনদেনৰ কথা গম পোৱা গৈছে বিশেষকৈ মই ইয়া পিছফালে যি তিনিজন ব্যক্তি ৰাখিছো শ্যামকানু মহন্ত যিজনে নিজৰ পৰিয়ালৰ সন্মুখত নিজৰ ঘৰতে কৈছিল যে জুবিন মোৰ কাৰণে পণ্য সামগ্ৰী তেখেতক মই ব্যৱহাৰ কৰিব লাগে টকা আহিব লাগে তাৰ কি হৈছে কি নহৈছে মোৰ মন জানিবলৈ মন নাই আৰু কি কথা খুদ শ্যামকানু মহন্তৰ ককায়েকৰ জিয়েকে সামাজিক মাধ্যমত লিখিছিল যে এদিন আমাৰ ঘৰত আলোচনা হৈছিল এজন মানুহে এই কথাটো কৈছিল যে জুবিনে কিয় ইমানকৈ খুৰাপান কৰে তেতিয়া শ্যামকানু মহন্তৰ মন্তব্য আছিল হেতু যে জুবিনে যি খায় মদ খায় কিবা খায় খক কিন্তু মোৰ মতে তেওঁ ব্যৱহাৰ হ'ব লাগে ৰঙালী ফেষ্টিভেল পাতিব লাগে নৰ্থ ইষ্ট ফেষ্টিভেল পাতিব লাগে এদৰে জুবিনক ব্যৱহাৰ কৰা হৈছিল দ্বিতীয় যদি কবলৈ যাও সিদ্ধাৰ্থ শৰ্মা যিজন ম্যানেজাৰ 2014 চনৰ পৰা জুবিন গাৰ্গৰ একেবাৰে কাষত থকা ব্যক্তিজনৰ হৈছে সিদ্ধাৰ্থ শৰ্মা আৰু এতিয়া এছআইটিয়ে যিমানবোৰ বিহু কমিটি মাতিছে সেই বিহু কমিটি সমূহৰ পৰা তথ্য লোৱাৰ পাছত এছআইটি এটা কথা স্পষ্ট হৈছে যে প্ৰায়বোৰ বিহু কমিটিৰ পৰা অনুষ্ঠানৰ বাবদ জুবিন গাৰ্গে যি 10 লাখ 12 লাখ 7 লাখ টকা মাননি হিচাপে লৈছিল সেইবোৰ টকা এজন সিদ্ধাৰ্থ শৰ্মাই লৈছিল আৰু বেছিভাগ টকাই হৰসংখ্যক টকা হৰভাগ টকা তেওঁ নগদ ধন লবলৈ জোৰ প্ৰকাশ কৰিছিল এই কমিটিসমূহক কি কাৰণত নগদ ধন লৈছিল সেই ধন লৈ কৰবাত ইনভেষ্ট কৰিছিল নেকি সিদ্ধাৰ্থ শৰ্মাই তেনে বহু ভয়ংকৰ বিস্ফোৰক তথ্য আহিবলৈ বাকি আছে আৰু মুখ্যমন্ত্ৰী এই কথা একাৰে কৈছে যে এছআইটি তদন্তত আছে আৰু তৃতীয়ৰে সন্দীপন গাৰ্গ যিজন হৈছে জুবিন গাৰ্গৰ নিজৰ খুৰাকৰ লৰা তেওঁ সিঙ্গাপুৰত যে জুবিন গাৰ্গৰ যেটো শেষৰ ভিডিও আমি দেখি আছো তাত জুবিন গাৰ্গৰ একেবাৰে কাষত থকা মানুহজনে হৈছে সন্দীপন গাৰ্গ যিজন আছিল বকু সমজিলাৰ ডিএসপি সন্দেহৰ আওতাত আছে কিন্তু জুবিন গাৰ্গৰ আশে-পাশে থকা ব্যক্তিসকলৰ কথা কোৱা হৈছে জুবিন গাৰ্গক কিমান দিনৰ পৰা লুটি থকা হৈছিল কিমান দিনৰ পৰা জুবিন গাৰ্গক লুণ্ঠন চলোৱা হৈছিল অভিযোগ উত্থাপন হৈছিল যে জুবিন গাৰ্গৰ আশে-পাশে থকা একাংশ মানুহে জুবিন গাৰ্গৰ আগৰ পৰা যদি কবলৈ যাও 10-15 বছৰ আগৰ পৰা জুবিন গাৰ্গৰ আশে-পাশে কিছুমান নতুন মানুহৰ আবিৰ্ভাৱ ঘটিছিল এটা নতুন ফ্ৰেন্ড সাৰ্কেল জুবিন গাৰ্গৰ কাষত আছিল আগৰ সকল নাছিল যদি কবলৈ যাও আগতে দিগন্ত ভাৰতী বালক ৰবীন এনেকুৱা মানুহবোৰ জুবিন গাৰ্গৰ কাষত আছিল এটা বেন আছিল কিন্তু সেই বেনটো 2012-13 মানত ভাঙি গৈছিল তাৰ পিছত কিন্তু জুবিন গাৰ্গৰ আশে-পাশে থকা মানুহবোৰে জুবিন ফেষ্টিভেল পাতিলে বিভিন্ন ধৰণৰ ফেষ্টিভেল পাতিলে সেইবোৰ নামতো টকা লুণ্ঠনৰ অভিযোগ আগতে আছিল কিন্তু তাৰ পাছতো এতিয়া মুখ্যমন্ত্ৰীয়ে যি মন্তব্য কৰিলে যে জুবিন গাৰ্গৰ এটো এটা হত্যাকাণ্ড কাৰণ 10 ডিসেম্বৰত সকলো কথা গম পাব বুলি মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে টকাৰ ওপৰত চকু থকা মানুহবোৰৰ ভিতৰত যদি কবলৈ যাওঁ তাৰসেম মিত্ৰ আহিছিল এছআইটি লৈ তেখেতক খুদা পোছা কৰা হ'ল তেওঁৰ এজন কৰ্মচাৰী সিদ্ধাৰ্থ শৰ্মা 2014 চনত জুবিন গাৰ্গৰ লগত নিয়োগ কৰিছিল মাত্ৰ 21000 টকাত কিন্তু এতিয়া যদি চাবলৈ যাওঁ এই 2014 চনৰ পৰা 2025 চনত এজন সিদ্ধাৰ্থ শৰ্মাৰ সম্পত্তি আকাশ পাতলৰ পাৰ্থক্য এই টকা সম্পত্তিবোৰ আহিল কৰ পৰা সেইবোৰ হয়তো জুবিন গাৰ্গৰ সম্পত্তি জুবিন গাৰ্গৰ টকা লুটি তেওঁলোকে সকলো টকা লুটপাট কৰিছিল আৰু ইতিমধ্যে জুবিন গাৰ্গে সদায় গৈ থকা জিএমচিএইচৰ সন্মুখত থকা কছাৰী হোটেল বা গুৱাহাটীৰ পদপথত থকা বিভিন্ন হোটেলত যেতিয়া এছআইটি মানুহ গৈছিল বা আমাৰ সাংবাদিক গৈছিল তেতিয়া তেওঁলোকে এটা কথা স্পষ্টকৈ কৈছিল যে শেখৰ জ্যোতি গোস্বামী সিদ্ধাৰ্থ শৰ্মা বা জুবিন গাৰ্গৰ লগত থকা একাংশ আহি জুবিন গাৰ্গে যেটা কাৰোবাক সহায় কৰে টকা 10-15 হাজাৰ দিয়ে তেওঁলোকে তাৰ পৰা ঘূৰাই লৈ আহিছিল তাৰ ওপৰতো চকু আছিল জিএমচিএইচত যিসকল লোকক জুবিন গাৰ্গে চিকিৎসাৰ কাৰণে টকা দিছিল সেই টকাও কিন্তু সিদ্ধাৰ্থ শৰ্মা আমাৰ শেখৰ জ্যোতি গোস্বামী বা জুবিন গাৰ্গৰ আশে-পাশে থকা একাংশ এছবিআই খুহি লৈ আহিছিল তেনেকুৱা মানুহবোৰৰ কাৰণেই জুবিন গাৰ্গৰ এই অৱস্থা হ'ল বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে আৰু এটা ডাঙৰ কথা যে এই হত্যাকাণ্ডৰ আৰত জুবিন গাৰ্গক যেটো হত্যা কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে এবাৰ নহয় 3-4 বাৰ মুখ্যমন্ত্ৰীয়ে কথাটো কৈছে আৰু মুখ্যমন্ত্ৰীয়ে কালি আৰু এটা কথা মন্তব্য কৰিছিল যে মদ জুবিনৰ পৰিচয় নহয়
মদ জুবিনৰ পৰিচয় নহয় জুবিনক জানি বুজি জুবিনৰ কাখত থকা একাংশই জুবিন গাৰ্গক ব্যৱহাৰ কৰিবৰ কাৰণে মদ খুৱাইছিল সেইটো কথা ইয়াৰ আগতেও মুখ্যমন্ত্ৰীয়ে কৈছে আৰু লগতে কৈছে জুবিন মোৰ কাখলৈ প্ৰায় আহিছিল কেতিয়াও জুবিন মোৰ কাখলৈ মদ খাই অহা নাই জুবিন গাৰ্গে বিভিন্ন ধৰণৰ সামাজিক কামত যায় কেতিয়াও মদ খাই যোৱা নাই কিন্তু একাংশ জুবিন গাৰ্গৰ কাখত থকা ব্যক্তি কাৰণ আমি ইয়াৰ আগত যদি কবলৈ যাওঁ ৰঙালী ফেষ্টিভেলত গুৱাহাটীত বিগত বৰ্ষত যেটো ঘটনা সংঘটিত হৈছিল ৰঙালী গেটৰ সন্মুখত গুৰিয়াগুৰি নিচিনা এটা পৰিবেশৰ সৃষ্টি হৈছিল গেটত গুৰ মাৰিছিল জুবিন গাৰ্গে সম্পূৰ্ণ সুৰামুক্ত অৱস্থাত জুবিন গাৰ্গক তালৈ লৈ যোৱা হৈছিল কোনে মদ খুৱাইছিল সেইটো আটাইতকৈ ডাঙৰ কথা জুবিন গাৰ্গৰ কাখত থকা জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা নে শেখৰ জ্যোতি গোস্বামী নে বেণ্ডত অন্য কোনোবা লোক আছিল যি জুবিন গাৰ্গৰ টকাৰ ওপৰত চকু আছিল কাৰণ জুবিন গাৰ্গে এই এপ্ৰিল আৰু মে মাহটোৰ ভিতৰতেই প্ৰায় 30-40 খনকৈ শ্ব কৰিছিল আৰু তেখেতৰ মাননি যদি আমি দেখিছো 12,50,000 টকাৰ পৰা 13 লাখ টকালৈকে আছে সকলো ধন হয়তো সিদ্ধাৰ্থ শৰ্মাই লৈছিল সিদ্ধাৰ্থ শৰ্মাৰ লগতে চুক্তিবদ্ধ হৈছিল তৃতীয় পক্ষক কেতিয়াবা তেওঁ পইচা নিবলৈ পঠাইছিল তাৰ পিছত মুখ্যমন্ত্ৰীয়ে কৈছে চাৰ্জশিটত সকলো স্পষ্ট হ'ব যে জুবিনক কোনে কোনে ব্যৱহাৰ কৰিলে জুবিনক কেনেকৈ ব্যৱহাৰ কৰিলে জুবিনৰ টকা কাৰ জুবিনৰ ওপৰত চকু টকাৰ ওপৰত চকু আছিল সিদ্ধাৰ্থ শৰ্মা প্ৰথমতে থাকিব সিদ্ধাৰ্থ শৰ্মাই লুটিপুটি জুবিন গাৰ্গক খাইছে আৰু তেওঁৰ লগত অন্য কোনোবা ব্যক্তি জড়িত আছে নেকি হে এসআইটি তদন্তত স্পষ্ট হৈছে ইতিমধ্যে আৰু কৈছে যে 10 ডিসেম্বৰ যিখন চাৰ্জশিট দাখিল কৰিব তাত কিন্তু বহু নজনা তথ্য অসমবাসীয়ে জানিব পাৰিব মই মুখ্যমন্ত্ৰীৰ মন্তব্য আপোনাক শুনা বিচাৰিছো শইকীয়াক লগত দেখা পালে তেওঁলোক উৎসাহিত হ'ব আৰু জুবিনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অসমৰ মুখ্যমন্ত্ৰী হিচাপে আৰু হিমন্ত বিশ্ব শৰ্মা হিচাপে আগবঢ়োৱাটো কৰ্তব্যটো পৰে আৰু এটা যি তেওঁৰ প্ৰতি শ্ৰদ্ধা আৰু তেওঁৰ প্ৰতি কৃতজ্ঞতা জাতিটোৰ হৈ আগবঢ়োৱা সেয়া মোৰ দায়িত্বৰ ভিতৰতো পৰে ব্যক্তিগত সম্পৰ্কলৈকে মই পিছত যাম গোটেই গোচৰবিলাক শেষ হৈ যাওক তেতিয়া কথা পাতিম কিন্তু মই ভাবোঁ যে 18 তাৰিখে অসমৰ মুখ্যমন্ত্ৰী গৰাকী প্ৰথম উপজা দিনটোত উপস্থিত থকাটো অতিকে প্ৰয়োজনীয় আছিল আৰু মই ভাবোঁ যে আমাৰ নৱ প্ৰজন্মই এনেকৈ ভাল কামেৰে মদৰ পানী ঢালি অমুক ঢালি এনেকে নহয় ভাল কামেৰে জুবিনক জীয়াই ৰাখিব নাহৰ ফুলেৰে বননি কৰিব ৰক্তদান কৰিব জুবিনে দুখীয়া মানুহৰ হৈ কাম কৰিছিল প্ৰত্যেক বছৰ পাৰাজনে এজন দুখীয়া ছাত্ৰ ছাত্ৰীৰ দায়িত্ব ল'ব জুবিনে ৰোগীসকলৰ কাৰণে কাম কৰিছিল প্ৰত্যেকজন চাকৰি কৰা মানুহে সিদ্ধান্ত ল'ব পাৰে যে মই এজন কেন্সাৰ পেচেণ্টৰ কাৰণে মই কেমোথেৰাপি ড'জ কিনি দিম জুবিনক ভাল কামেৰে জীয়াই ৰাখিব লাগে মই কেইবাটাও কাম কলো জুবিনে নাহৰ ভাল পাইছিলে নাহৰ পুলি ৰূপায়ণ কৰিব পাৰো জুবিনে দুখীয়া নিৰাশ্ৰয় ৰোগীৰ লগত থিয় হৈছিলে ব্লাড ডোনেশ্যন কৰিব পাৰো পৰাজনে কোনোবা কেন্সাৰ ৰোগীক আমি সহায় কৰিব পাৰো জুবিনে দুখীয়া মানুহক ভাল পাইছিলে কোনোবা দুখীয়া ল'ৰাক আমি বৃত্তি দিব পাৰো এজন ল'ৰাক আমি পঢ়াব পাৰো মই ভাবো যে জুবিনক আমি বহুত ভাল কামেৰে জুবিনক অনন্ত দিনলৈ আমি অসমত জীয়াই ৰাখিব পাৰো যেটো আৰম্ভ হৈছিল সেইটো বন্ধ হ'ব লাগে আৰু যেটো আমি আসলতে আৰম্ভ কৰিব লাগে তাক আমি আৰম্ভ কৰিব লাগে মই ভাবো যে আজি উপজা দিনৰ পৰা জুবিনৰ সৃষ্টিৰে জুবিনে ভাল পোৱা কামেৰে আমাৰ ইনকুৱাৰীৰ সময়ত ওলাইছে যে জুবিনে মদ খাই ভাল নাপাইছিলে জুবিনক মদ খুওৱা হৈছিল আপোনালোকে চাৰ্জশিটত গম পাব মদ জুবিনৰ পৰিচয় নাছিলে যেতিয়াই জুবিনক মানুহে ব্যৱহাৰ কৰাৰ ইচ্ছা হৈছিল তেতিয়াই জুবিনক মদ খুৱাই দিয়া হৈছিল গতিকে জুবিন আৰু মদ বেলেগ নহয় কাৰণ জুবিন মোৰ লগত যিমান বাৰ আহিছে মোৰ ওচৰত কেতিয়াও তেওঁ মদ খাই আহা নাই জুবিনক ওচৰ পাজৰৰ মানুহখিনিয়ে সদায় মদ খুৱাই দিছিল যাতে সহজ সৰল ল'ৰাজনক ব্যৱহাৰ কৰিব পাৰে সেইটো দুৰ্ভাগ্যজনকভাৱে অসমৰ বহুত মানুহে সেইকেদিন প্ৰচাৰ চলালে যে মদেদিহে জুবিনক শ্ৰদ্ধাঞ্জলি জনাব পাৰি একেবাৰে মিছা কথা ইনকুৱাৰীত পাব আপোনালোকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে মদ খুওৱা হৈছিল যাতে জুবিনৰ ধন সম্পত্তি আসামে লুণ্ঠন কৰিব পাৰে মদ
মুখ্যমন্ত্ৰী স্পষ্টকৈ কৈছে যেতিয়াই ব্যৱহাৰ কৰিবলগীয়া হৈছিল জুবিন গাৰ্গক তেতিয়াই জুবিন গাৰ্গৰ সন্মুখত মত ৰাখি দিছিল একাংশই তাৰ ভিতৰত ক'ব লাগিব এজন সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত লগতে শেখৰ জ্যোতি গোস্বামী ইতিমধ্যে জুবিন গাৰ্গৰ বেণ্ডটোৰ বিভিন্নজনে মন্তব্য কৰিছে যে সেই বেণ্ডটো ভাঙি যোৱাৰ অন্তৰালত আছে শেখৰ জ্যোতি গোস্বামী এজন সিদ্ধাৰ্থ শৰ্মাৰ ব্যৱহাৰ অতি বেয়া আছিল জুবিন গাৰ্গক যেনেকৈ মন যায় তেনেকৈ ব্যৱহাৰ কৰিছিল এতিয়া তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ তথ্য পোৱা গৈছে প্ৰায় 150 জনৰ অধিক লোকৰ ভাষ্য এসআইটি ইতিমধ্যে গ্ৰহণ কৰিছে জুবিন গাৰ্গৰ আশে-পাশে থকা জুবিন গাৰ্গে সংগীতানুষ্ঠান পৰিবেশন কৰা বিহু কমিটি সমূহৰ ভাষ্য গ্ৰহণ কৰিছে তাৰ পৰা এটা কথা স্পষ্ট হৈছে যে টকাৰ লেনদেনৰ ক্ষেত্ৰত জুবিন গাৰ্গে বহু কথা গম নাপাইছিল আৰু সেই টকাবোৰ ইতিমধ্যেই এওঁলোকে খাই শেষ কৰিলে আৰু জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে খুব বেয়াকৈ জীৱিত কালত আৰু এতিয়া মুখ্যমন্ত্ৰী এইটো কথাই কৈছে যে 10 ডিসেম্বৰ আমি ৰখিব লাগিব কিন্তু এইটো দুৰ্ঘটনা নহয় এইটো হত্যাকাণ্ড এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্ন জুবিন গাৰ্গক হত্যা কৰিবলৈ সেই ব্লুপ্ৰিন্ট ৰচনা কৰিলে কোনে জুবিন গাৰ্গক ইয়াৰ পৰা ষড়যন্ত্ৰমূলকভাৱে লৈ যোৱা হৈছিল কি তাত কেনেকৈ জুবিন গাৰ্গক হত্যা কৰা হ'ল কি পৰিস্থিতিত জুবিন গাৰ্গক হত্যা কৰা হ'ল কোনে হত্যা কৰিলে সকলো চাৰ্জশিটৰ স্পষ্ট হ'ব ধন্যবাদ